তোমালোক সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো। আজি এই ভিডিঅ'টোত আমি তোমালোকৰ ক্লাছ 10ৰ মই পঢ়াই আছিলো। ঠিক আছে, সো আজিৰ ভিডিঅ'টোত আমি ক্লাছ 10ৰ তোমালোকৰ চেপ্টাৰ নম্বৰ 11, ঠিক আছে। চেপ্টাৰটোৰ নাম হ'ল মানুহৰ চকু। এই চেপ্টাৰটো মই তোমালোকক অলৰেডি থিয়ৰী পাৰ্টটো পঢ়োৱা আছে, মানে থিয়ৰীখিনি মই অলৰেডি তোমালোকক ডিটেইলছত গোটেইখিনি বস্তু পঢ়াই দিয়া আছে। কোনোবাই যদি সেইখিনি চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আগতে থিয়ৰীখিনি চাই লোৱা, ঠিক আছে। চ' সেইখিনি চালে মানে তোমালোকে বস্তুবোৰ বুজি যাবা। আজি আমি কুৱেশ্যন এনচাৰখিনি ডিছকাছ কৰিম। এই চেপ্টাৰটো গোটেইখিনি কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম। প্ৰথমটো প্ৰশ্ন আছে, চকুৰ উপযোজন ক্ষমতা কি? এইটো প্ৰশ্ন বহুত আহে পৰীক্ষাত। চ' এইটো প্ৰশ্ন কেনেকে লিখিবা? এনেকে লিখিবা, মানুহৰ চকুৰ ঠিক আছে। উপযোজন ক্ষমতা মানে নেকি? চকুৰ ফকাচ দৈৰ্ঘ্যৰ যোনটো সলনি কৰিব পাৰি সেইটোকে উপযোজন ক্ষমতা বোলে। ত' আমি এনেকে লিখিম, মানুহৰ চকুৰ লেন্সৰ ফকাচ দৈৰ্ঘ্য সাল সলনি কৰিব পাৰা ক্ষমতাকে উপযোজন ক্ষমতা বোলে। উপযোজন ক্ষমতা বোলে, ঠিক আছে। এনেকে লিখি দিলে হ'ল। পিছৰ প্ৰশ্নটো কি দিছে? মায়পিয়াগ্ৰস্ত চকু থকা মানুহ এজনে 1.2 মিটাৰতকৈ বেছি দূৰৰ বস্তু দেখা নাপায়। মই অলৰেডি তোমালোকক কোৱা আছে যে মায়পিয়া থাকিলে মানুহটোৰ কি হয় জানানে? মায়পিয়া মানে বেছি দূৰ হৈ গ'লে বস্তুটো দেখা নাপায়, মানে দূৰৰ বস্তু দেখা নাপায়, ঠিক আছে। ওচৰৰ বস্তু দেখা পায়। বেছি দূৰ হৈ গ'লে বস্তুটো দেখা নাপায়, সেইটো হ'ল মায়পিয়া। আৰু এই বস্তুটো প্ৰতিকাৰ কৰিবৰ কাৰণে কি লেন্স ইউজ কৰা হয়? অৱতল লেন্স। মায়পিয়া প্ৰতিবাদ কৰিবৰ কাৰণে অৱতল লেন্স ইউজ কৰা হয়। ইয়াতো এইটো আছে, চতুৰ্চিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিব লাগিব? মায়পিয়া আছে, চ' ইয়াতে কি লেন্স ব্যৱহাৰ কৰিব লাগিব? অৱতল। হৈ গ'ল, সেনেকে লিখিলেই হ'ল। পিছৰ প্ৰশ্নটো আছে, স্বাভাৱিক দৃষ্টি এজন মানুহৰ বাবে দূৰবিন্দু আৰু নিকট বিন্দু কি হয়? এইটো মই অলৰেডি তোমালোকক কোৱাই আছে। চ' এনচাৰটো কি হ'ব? এনেকে লিখিবা, স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰবিন্দু অসীমত আৰু নিকট বিন্দু চকুৰ সন্মুখত 25 চেণ্টিমিটাৰ দূৰত্বত। এনেকে লিখিলে, স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰবিন্দু অসীমত আৰু নিকট বিন্দু চকুৰ সন্মুখত 25 চেণ্টিমিটাৰ দূৰত্বত। হৈ গ'ল। ইয়াৰ পিছতে আমি নেক্সট প্ৰশ্নটো চাম। ছাত্ৰ এজনে শেষৰ বেঞ্চত বহিলে বৰ্ডখন চোৱাত অসুবিধা পায়। ল'ৰাজনে ভোগা বিকাৰটো কি হ'ব পাৰে? ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি? মানে লাষ্টৰ বেঞ্চত বহিলে দেখাত অসুবিধা হয়, গতিকে এইটো কেনেধৰণৰ বিকাৰ হ'ব পাৰে? এইটো হ'ব কি? মানে বেছি দূৰৰ বস্তু হৈ গ'লে দেখা নাপায়। লাষ্টৰ বেঞ্চ মানে কি? দূৰ হৈ গ'ল, চ' দূৰ হ'লে নেদেখে, মানে সেইটো মায়পিয়া হ'ল। চ' এইটো কি লিখিবা তোমালোকে? সূত্ৰটো এনেকে লিখিবা, ল'ৰাজনে ভোগা বিকাৰটো হ'ল মায়পিয়া। আৰু তাৰপিছত লিখিবা, ইয়াৰ সংশোধন এনেকে লিখিবা, ইয়াৰ সংশোধন উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰি কৰিব পাৰি।
পিছৰ প্ৰশ্ন এতিয়া MCQ দুটামান আছে। মানুহৰ চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য সাল-সলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত ফ'কাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ'ল উপযোজন ক্ষমতা। অলপ আগত কৈ আহিলো। উপযোজন ক্ষমতাৰ কাৰণেই চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য সাল-সলনি কৰিব পাৰে। মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব ক'ত গঠন কৰে? ৰেটিনাত। আৰু অসমীয়াত কি কোৱা হয়? অক্ষিপট। নিয়মীয়া সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখাৰ ন্যূনতম দূৰত্ব। অলৰেডি মই কোৱা আছে যে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব কিমান? 25 চেণ্টিমিটাৰ। এখন কাৰ কিতাপৰ পৰা PDF ল'বলৈ ভুল হৈ আছে। এইটো 25 চেণ্টিমিটাৰ। মানে আমি 25 চেণ্টিমিটাৰলৈকে দেখোঁ। তাতকৈ আগলৈ আহিলে বস্তুটো দেখা নাপাওঁ চকুৰ সন্মুখত। ধুনীয়াকৈ বুজোৱা আছে। কোনোবাই যদি লাষ্টৰ ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত আছে, এবাৰ চাই লোৱা। চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়? কি অংগৰ বাবে? চকুৰ মণি, অক্ষিপট, চিলিয়াৰী পেশী, চকুৰ পতা। উত্তৰটো হ'ব চিলিয়াৰী পেশী। চিলিয়াৰী পেশীৰ বাবে সেইটো হয়, মানে ফ'কাছ দৈৰ্ঘ্যটো সাল-সলনি কৰিব পাৰে। আমি যে ক'লো উপযোজন ক্ষমতাটো, সেইটো মানে কি চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্যবিলাক সাল-সলনি কৰিব পাৰে। আৰু এইটো কাৰ কাৰণে সম্ভৱ হয়? চিলিয়াৰী পেশী। সেইটো মনত ৰাখিবা। তাৰপিছত আমি নেক্সট প্ৰশ্নটোত যাম। ইয়াতে কি দিছে? এজন মানুহৰ দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে -5.5 ডায়োপ্টাৰ ক্ষমতাৰ লেন্সৰ আৱশ্যক। নিকট দৃষ্টিতাৰ বাবে কি হয়? কি লেন্স ইউজ কৰে? -1.5 ডায়োপ্টাৰ। চ' কি আমাক উত্তৰটো কি কৰিব লাগে? দূৰদৃষ্টিগ্ৰস্ততা আৰু নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্সৰ ফ'কাছ দৈৰ্ঘ্য কিমান? আমাক মানে দুইটাৰে পাৱাৰ কেইটা দিয়া আছে, ক্ষমতাটো। আমি ফ'কাছ দৈৰ্ঘ্য উলিয়াব লাগে। এতিয়া কোনোবাই যদি মই আগৰ চেপ্টাৰটোৰ ভিডিঅ'টো চোৱা নাই, মানে পোহৰ পাতটোত লাষ্টৰ ফালে লেন্সৰ এটা পাৰ্ট আছিলে। সেইখিনি মই ধুনীয়াকৈ তোমালোকক পঢ়োৱা আছে। কোনোবাই যদি চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিয়াত থাকিব। সেই পোহৰ পাতটো একবাৰ চাই ল'বা। তাতে লাষ্টৰ পাৰ্টটোত এনেকুৱা আছিলে যে আমি এটা ফৰ্মুলা পাইছিলোঁ P=1/f। সেইটোৱে ইয়াত ইউজ হ'ব। মানে P মানে হ'ল ক্ষমতা আৰু F মানে হ'ল ফ'কাছ দৈৰ্ঘ্য। ঠিক আছে? এতিয়া আমি যদি ক্ষমতাটো জানো, ফ'কাছ দৈৰ্ঘ্য উলিয়াব পাৰোঁ, বা ফ'কাছ দৈৰ্ঘ্য জানিলে ক্ষমতা উলিয়াব পাৰোঁ। এতিয়া আমি ডাইৰেক্ট উলিয়াই দিলেই হ'ল। প্ৰথম আছে দূৰদৃষ্টিগ্ৰস্ততা। দূৰদৃষ্টিগ্ৰস্ততা। ঠিক আছে? ইয়াতে পাৱাৰ কিমান দি আছে? ক্ষমতা গিভেন P -5.5 ডায়োপ্টাৰ। ঠিক আছে? আমি উলিয়াব লাগে F, ফ'কাছ দৈৰ্ঘ্য কিমান। চ' আমি কি জানো? P=1/f। ইয়াৰ পৰা কি কৰিব পাৰি? PF = 1। মানে এইটো পূৰণ কৰিলে 1 হ'ব। চ' ইয়াৰ পৰা আমি উলিয়াব কি লাগে? F। চ' F = 1/p, মানে 1/-5.5। ঠিক আছে? এতিয়া মোৰ যিমান দূৰ মানে বোধ হয়, এনেকুৱা প্ৰশ্ন চাগে তোমালোকৰ পৰীক্ষাত নিদিব, কাৰণ এইটো কেলকুলেশ্যন কৰোঁতে বহুত টাইম যাব। চ' তোমালোকে যদি এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহে, বেছি কেলকুলেশ্যন কৰি থাকিব নালাগে। এইখিনিলৈকে লিখি থৈ আহিলেও তোমালোকে মাৰ্কছ পাই যাবা। ঠিক আছে? চ' এইটো এনেকৈ লিখি থবা, -1/-5.5। এইটো ইফালে ডি আছে। চ' ইয়াত কি ইউনিট আহিব? এম আহিব, মিটাৰ। মানে ডিটো হ'ল SI ইউনিট। কিহৰ? পাৱাৰৰ। ডায়োপ্টাৰটো। ঠিক তেনেকৈ SI ইউনিট আমি কি? ফ'কাছ মানে কি? ফ'কেল লেংথটো, মানে ফ'কাছ দৈৰ্ঘ্যটো। চ' লেংথৰ কাৰণে SI ইউনিট মিটাৰ হয়। সেইটো কাৰণে ইয়াতে মিটাৰ লিখোঁ। এইখিনি মই অলৰেডি তোমালোকক কোৱাই আছে লাষ্ট ক্লাছত। মানে কি? চৰি, পোহৰ পাতটোত। গতিকে এইখিনি চাইছা যদি এইখিনি কৰিব পাৰিবাই। এতিয়া আমি ছেকেণ্ড পাৰ্টটো চাম। চোৱা, নিকট দৃষ্টিগ্ৰস্ততাৰ বাবে। চ' একেই হ'ব। নিকট দৃষ্টিগ্ৰস্ততা। ইয়াতে P আছে -1.5 ডায়োপ্টাৰ। উলিয়াব লাগে F। চ' অথনিৰ নিচিনাকৈ F = 1/p। চ' F = কিমান হ'ব? 1/-1.5। অথনিটো তোমালোকে এইটো এনেকৈ ভাঙি দিব পাৰা। 1/1.5 মানে কি? -15/10 হ'ল। হয় নহয়? 1.5 মানে 15/10।
চ' ইয়াত 5 কৰিলে 2, ইয়াক 5 কৰিলে 3 আৰু 2টো ওপৰত গুচি যাব। চ' -3/2 মিটাৰ এইখিনিলৈকে লিখি থৈ আহিলেও হ'ল। হৈ গ'ল। ইয়াতে এটা কুৱেশ্যনটো অকণমান ভুল কুৱেশ্যন হয় এইটো, মানে চোৱা কিয় ভুল হয় মই এইটো কৈছোঁ শুনা। এইকেইটা প্লাছ হ'ব লাগিছিলে ইয়াৰ আগৰটোত, এইটো মাইনাছ হ'ব পাৰে, এইটো প্লাছ হ'ব লাগিছিলে। কিয় হ'ল সেইটো তোমালোকে ভাবিবাচোন একবাৰ, কমেণ্টত ক'বা। সেইটো তোমালোকৰ বাবে ৰাখিলোঁ, প্ৰশ্নটো ভুল আছে ঠিক আছে। কিয়নো এইটো ওপৰতো প্লাছ হ'ল তলৰটো মাইনাছ হ'ল সেইটো তোমালোকে ভাবিবা। নিকট দৃষ্টিগ্ৰস্ত মানুহ এজনৰ দূৰবিন্দু চকুৰ সন্মুখত 80 চেণ্টিমিটাৰ দূৰত্ব। এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্সৰ প্ৰকৃতি কি আৰু ক্ষমতা কিমান? এইটো প্ৰশ্ন কেনেকে কৰিবা চোৱা। নিকট দৃষ্টিগ্ৰস্ত মানে মানুহজনে নিকট দৃষ্টিগ্ৰস্ত মানে কি? নিকট বস্তুবিলাক দেখে, ওচৰৰ বস্তুবিলাক দেখে, দূৰৰ বস্তুবিলাক নেদেখে। হৈ গ'ল। এতিয়া মানে কি হ'ল, এইটো ধৰা আমাৰ চকুটো আছে। এই মানুহটোৱে অকল এইখিনি ধৰা 80 চেণ্টিমিটাৰ ইমানখিনিলৈকে বস্তুবোৰ দেখে, মানে এইটো ৰেঞ্জত যিমান আছে এইখিনি বস্তুৱে দেখে। ইয়াৰ যদি বাহিৰত গুচি যায় বস্তুটো সি সেইটো নেদেখে আৰু। মানে ই এইখিনিলৈকে বস্তুটো দেখে, বুজি পালা? এতিয়া এনে আমি নৰ্মেল চকুৰ কাৰণে দূৰবিন্দু কিমান হয়? দূৰবিন্দু অসীম হয়। হয়নে? নৰ্মেল চকুৰ কাৰণে দূৰবিন্দু অসীম হয়। কিন্তু এই মানুহটোৱে মেক্সিমাম কিমানলৈকে দেখে? 80 চেণ্টিমিটাৰলৈকে দেখে। মানে ইয়াতে মানুহটোৰ চকুৰ সন্মুখত প্ৰতিবিম্বটো কিমানত গঠন হ'ব? 80 চেণ্টিমিটাৰৰ সন্মুখত গঠন হ'ব। কাৰণ যিমানেই দূৰৰ পৰা বস্তুটো নাহক কিয় প্ৰতিবিম্বটো 80 চেণ্টিমিটাৰৰ সন্মুখতে গঠন হ'ব। গম পালা? তাতকে বাহিৰত গ'লে সি নেদেখে। হৈ গ'ল। চ' আমি ইয়াতে প্ৰতিবিম্বটো 80 চেণ্টিমিটাৰ সন্মুখতে গঠন হয়। চ' আমি এইখিতে ভি কিমান ল'ব পাৰোঁ? -80 চেণ্টিমিটাৰ। হৈ গ'ল। মানে প্ৰতিবিম্বৰ দূৰত্ব -80 চেণ্টিমিটাৰ। আৰু উৎস ক'ৰ পৰা আহিব? ইউ। ইমেজ ডিষ্টেঞ্চ কিমান হ'ব? অসীমৰ পৰা আহিব। চ' ইউ=ইনফিনিটি। হৈ গ'ল। অসীমটো আমি ইনফিনিটি বুলি লিখোঁ। আমি উলিয়াব লাগে লেন্সৰ প্ৰকৃতি কি আৰু ক্ষমতা কিমান। আমি পিটো উলিয়াব লাগে। ফাৰ্ষ্ট এফটো উলিয়াই লোৱা, ভি আৰু ইউ। চ' এনেকে লিখিবা বাই ইউজিং লেন্স ফৰ্মুলা। লেন্সৰ ফৰ্মুলাটো কি আছিলে? 1/v - 1/u = 1/f. So 1/v -80 আছে, 1/-80 -1/u 1/∞ 1/f। 1/∞ সদায় 0 হয়, সেইটো মনত ৰাখিবা। কিয় হয়? কাৰণ ইনফিনিটি মানে 0/1। চ' 1/∞ মানে এইটো উল্টা 1/0 মানে কি কৈ আছো চোৱা, ভালকে চোৱা। ইনফিনিটি মানে 1/0, ঠিক আছে? 1/∞ মানে এইটো উল্টা হৈ যাব, 0টো ওপৰত গুচি যাব, তলত 1 আহি যাব, আৰু এইটো মানে কি হয়? 0 হয়। সেইটো কাৰণে 1/∞ ইজ অলৱেজ 0। ত' আমি কি লিখিব পাৰোঁ? -1/80 আৰু এইটো 0 হ'ব 1/f। চ' ইয়াৰ পৰা f কিমান হ'ব? -80 চেণ্টিমিটাৰ। চ' আমি f পালোঁ -80 চেণ্টিমিটাৰ, ঠিক আছে? চ' আমি f কিমান পালোঁ? -80 চেণ্টিমিটাৰ। হৈ গ'ল। আমাক উলিয়াব লাগে ক্ষমতা কিমান। চ' ক্ষমতা P = 1/f। বাট ইয়াতে এফটো আমি কিহত লিখোঁ? SI ইউনিটত লিখোঁ, মানে মিটাৰত লিখোঁ। চ' এইটো ফাৰ্ষ্ট SI ইউনিটত লিখি ল'বা। -80 চেণ্টিমিটাৰটো মিটাৰলৈ নিবলৈ হ'লে, চেণ্টিমিটাৰৰ পৰা মিটাৰলৈ নিবলৈ হ'লে আমি 100ৰে হৰণ কৰোঁ। মানে কিমান হ'ব? মাইনাছ সেইটোক 2ৰে কৰিলে 4, সেইটোক 2ৰে কৰিলে প্লাছ। চ' -4/5 এনেকে ৰাখি দিয়া। হৈ গ'ল। এই বস্তুটো এতিয়া এনেকে লিখি দিয়া 1/-4/5। এইটো হ'ব 5টোৰ ওপৰত গুচি যাব, -5/4। 5টোক যদি 4ৰে হৰণ কৰে এইটো ইমান আহিব, -1.25 ডায়োপ্টাৰ। এইটো হৈ গ'ল P। therefore ক্ষমতা হ'ব
-1.5 ডায়োপ্টাৰ আৰু লেন্সখন হ'ব কোনখন লেন্সৰ ফকাছ দৈৰ্ঘ্য মাইনাছত আহে অৱতল লেন্স চ' এনেকে তোমালোকে কুৱেশ্যনবিলাক কৰিব পাৰিবা নিশ্চয় ইমান একো টান প্ৰশ্ন নহয় এইবিলাক ইয়াৰ পিছত আমি এইকেইটা প্ৰশ্ন কৰিম ঠিক আছে এই চেপ্টাৰটো ধুনীয়াকৈ শেষে হৈ যাব বেছি নাই আৰু সেইখিনি কৰিলে শেষ হৈ যাব আচ্ছা এইকেইটা এটা কথা মনত পৰিছে তোমালোকে চবেই হয়তো ক্ৰিকেট বহুতে চোৱা বিৰাট কোহলি বহুতৰ ফেন হয় বহুত বিৰাট কোহলিৰ ফেন হয় ঠিক আছে বিৰাট কোহলি মাজতে দুদিন আগতে সেইদিনা মানে এটা চেঞ্চুৰী কৰিলে 100 ঠিক আছে 122 ৰান কৰিছে 61 বলত এতিয়া চবেই তোমালোকে ভাবিছা মই কিয় ক্ৰিকেটৰ কথা কৈ আছো আচলতে কি বিৰাট কোহলি লাইফৰ পৰা বহুত কথা শিকিব আছে চোৱা তেওঁ এজন এনেকুৱা এজন গ্ৰেটেষ্ট ক্ৰিকেটাৰ হয় এতিয়া এইটো টাইমত তেওঁ বহুত এজন বেষ্ট ক্ৰিকেটাৰ হয় ৱৰ্ল্ডৰ বাট ষ্টিল তেওঁ অলমষ্ট 1000 ডেজ মানে দুবছৰতকৈ বেছি 2.5 ইয়াৰ্ছতকৈও বেছি 3 বছৰমান হ'বগৈ সিমান দিন তেওঁ এটাও চেঞ্চুৰী মাৰা নাছিলে এটাও 100 কৰিব পৰা নাছিলে কিন্তু সেই 3 বছৰ ষ্ট্ৰাগল কৰি পেলাই ফাইনেলি সেইদিনা এটা 100 কৰিছে এতিয়া বহুতে মোক এইটো মেছেজ দি থাকে যে আমি ছায়েন্স টান পাইছোঁ আমি মেথছ টান পাইছোঁ আমি কৰিব নোৱাৰিম আমাৰ পৰীক্ষা বেয়া হ'ব এনেকৈ মেছেজ দি থাকে বাট তোমালোকে আজি এদিন দুদিন বস্তুটো টান পাওঁতেই হাৰ মানি গৈছা কিন্তু এটলিষ্ট বিৰাট কোহলিৰ কথা ভাবা এতিয়া তোমালোকৰ ওচৰত যোনটো হৈ আছে সেইটো কথা ভাবাচোন বিৰাট কোহলি ধৰা এজন এক্সাম্পল হয় তেওঁ 2.5 বছৰ ধৰি কষ্ট কৰি আছে না তেওঁ চেঞ্চুৰী কোবাব পাৰিছিলে বহুত কেইখন মেটছত জিৰ'তে আউট হৈছিলে আৰু তেতিয়া নিউজ পেপাৰবিলাকতো এনেকুৱা আৰ্টিকেল আহি আছিলে যে ইজ দিছ দ্য এণ্ড অফ বিৰাট কোহলি সেইটোৱে শেষ হৈ যাব নেকি তেওঁৰ বাট ষ্টিল তেওঁ কেতিয়াও ভাগি পৰা নাছিলে তেওঁ যিমান পাৰে সদায় ষ্ট্ৰাগল কৰে আৰু তেওঁৰ যিবিলাক মানে তেওঁৰ লগত যিসকল মেট আছে যিসকলে খেলে তেওঁলোকেও কয় বিৰাট কোহলিৰ সমান কষ্ট বোলে কোনো নকৰে এতিয়া ইণ্ডিয়ান টিমত ৰাতিলৈকে মানে প্ৰেক্টিচ কৰি থাকে সেইটো চোৱা এটলিষ্ট তেওঁ কিমানখিনি ফেইল হৈছে যোৱা 3 বছৰ ধৰি ফেইলেই হৈ আছিলে কিন্তু তেওঁতো কেতিয়াও ভাগি পৰা নাছিলে লাষ্ট মমেণ্টলৈকে তেওঁ ফাইট কৰিছে আৰু ফাইনেলি সেইদিনা এটা চেঞ্চুৰী কৰিব পাৰিলে চ' ইয়াৰ পৰা তোমালোকে শিকিবলগীয়া বহুত আছে কিন্তু মানে অকণমান যদি কষ্ট পোৱা লাইফত কেতিয়াও ভাগি পৰিব নালাগে এতিয়া তেওঁৰ যদি বেয়া দিন চলি আছিলে আগতে এতিয়া এটলিষ্ট সেইদিনা ভাল দিন আহিছে চ' তোমালোকেও যদি আজি তোমালোকে কাৰোবাৰ কিবা প্ৰব্লেম আছে কাৰোবাৰ কিবা পঢ়িব দিগদাৰ হয় কাৰোবাৰ ফেমিলিত প্ৰব্লেম সেই গোটেইখিনি বাদ দি যদি এটলিষ্ট পজিটিভ মাইণ্ডছেটত গৈ থাকা ছাকচেছ তোমালোকৰ এদিন হ'লেও এদিন আহিবই কাৰণ যিসকলে কষ্ট কৰে যিসকলে এনেকৈ লাইফত ভাঙি নপৰে তেওঁলোকে ছাকচেছ এদিন নহয় এদিন হ'বই এই কষ্টখিনি যে ষ্ট্ৰাগলখিনি এইখিনি তোমালোকক ভগৱানে চাই আছে তোমালোকে কিমান এই ষ্ট্ৰাগল ফেজটো তোমালোকে কিদৰে মানে হেণ্ডেল কৰিব পাৰা গতিকে কেতিয়াও ভাগি পৰিব নালাগে ঠিক আছে চ' নেক্সট ভিডিঅ'টোলৈ নেক্সট পাৰ্টটোলৈ চাওঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল সাধাৰণ চকুৱে এটা 25 চেণ্টিমিটাৰতকৈ ওচৰৰ বস্তু দেখা নাপায় কিয় মানে মানুহৰ চকুৰ নিকট বিন্দু মানে এইটো যদি চকু হয় 25 চেণ্টিমিটাৰলৈকে দেখা পায় তাৰ আগলৈ লৈ আহিলে বস্তুটো দেখা নাপায় আৰু সেইটো কিয় দেখা নাপায় তাৰ এনচাৰটো লিখিব লাগে চ' এনচাৰটো কেনেকৈ লিখিবা মই তোমালোকক কিতাপৰ পৰাই লিখাই দিম চ' এনেকৈ লিখিলেই হ'ল ঠিক আছে কিতাপত যি লিখা আছে সেইটো ৱাইজত লিখিলেই হ'ল এনেকৈ লিখিবা মানুহৰ চকুৱে ওচৰৰ বস্তু চাবলৈ চিলিয়াৰী পেশীৰ সংকোচন ঘটায় চিলিয়াৰী পেশীৰ সংকোচনৰ বাবে মানে ওচৰৰ বস্তু দেখি পায় সংকোচন ঘটায় মোৰ লগে লগে লিখি যাব পাৰা যাৰ ফলত লেন্সৰ মানে চকুৰ লেন্সখনৰ বক্ৰতা বাঢ়ে কিতাপত যি লিখা আছে সেইটোৱে লিখিছো বক্ৰতা বাঢ়ে আৰু লেন্সখন শকত হয় ইয়াৰ ফলত লেন্সৰ
ফোকাস দৈৰ্ঘ্য বাঢ়ে, মানে চকুৰ লেন্সখন শকত হৈ গ'লে ফোকাস দৈৰ্ঘ্য বাঢ়ি যায়, চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য বাঢ়ে। ঠিক আছে, আৰু ফোকাস দৈৰ্ঘ্য বাঢ়িলে আমাক ওচৰৰ বস্তু চোৱাত সহায় কৰে। কিন্তু 25 সেণ্টিমিটাৰতকৈ ওচৰৰ বস্তুৰ বাবে চিলিয়াৰী পেশীৰ সংকোচন নঘটে, মানে 25 সেণ্টিমিটাৰলৈকে সংকোচন ঘটিব পাৰে, তাতকৈ আৰু ওচৰত আহিলে চিলিয়াৰী পেশীৰ সংকোচন নঘটে। হৈ গ'ল। তো তেনেকে সেইবাবে তাৰপিছত এইটো লিখি দিলে হ'ল, সেইবাবে সাধাৰণ চকুৱে 25 সেণ্টিমিটাৰতকৈ ওচৰৰ বস্তু দেখা নাপায়, লাষ্টত এইটো লিখি দিলে হ'ল। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটো চাম এতিয়া আমি। পিছৰ প্ৰশ্নটো দিয়া আছে, চকুৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কি হয়? মানে এইটো চকু আছে, ঠিক আছে, এটা লক্ষ্য বস্তু আছে ধৰ এইটো আমি ইয়াৰ পৰা দূৰলৈ নি আছো, তেতিয়া চকুৰ প্ৰতিবিম্ব ক'ত গঠন হয় বুলি কৈছিলো? ৰেটিনাত। তেতিয়া প্ৰতিবিম্বৰ দূৰত্বটো কেনেকুৱাকে চেঞ্জ হয় যদি আমি লক্ষ্য বস্তুটো বঢ়াই নি থাকো? প্ৰতিবিম্বৰ দূৰত্ব চেঞ্জ নহয়, কাৰণ প্ৰতিবিম্ব সদায় ৰেটিনাতে বহিব, আৰু তুমি যিমানেই দূৰলৈ বস্তুটো নি থাকা যিমানেই দূৰলৈ নি থাকা কেছ নাই, প্ৰতিবিম্বটো সদায় ৰেটিনাতে গঠন হ'ব। ইয়াৰ কাৰণ কি? কাৰণ মানুহৰ চকুৰ দূৰবিন্দু অসীমত, সেইকাৰণে তুমি যিমানে দূৰলৈ নি থাকা প্ৰতিবিম্বটো সদায় ৰেটিনাতে গঠন হ'ব। এতিয়া সেইটোকে বস্তু তোমালোকে লিখিব লাগিব, কেনেকে লিখিবা চাবা। মানুহৰ চকুত প্ৰতিবিম্ব ৰেটিনাটো অসমীয়াত অক্ষিপট বুলি কয়, অক্ষিপট বুলি লিখিলে হ'ল, যিকোনো এটা লিখিলেই হ'ল, অক্ষিপটত গঠন হয়। আৰু মানুহৰ চকুৰ দূৰবিন্দু অসীমত। গতিকে প্ৰশ্নটোত কি দিয়া আছে? লক্ষ্য বস্তুৰ দূৰত্ব বঢ়াই নিলে নিলেও প্ৰতিবিম্বৰ দূৰত্ব একে থাকে। ঠিক আছে, তো এনেকে লিখি দিলে হ'ল। এইটো হৈ গ'ল তোমালোকৰ নেক্সট প্ৰশ্নটোৰ উত্তৰ। ইয়াৰ পিছৰটো আছে কি? তৰাই তিৰবিৰাই থাকে কিয়? এইটো প্ৰশ্ন কেনেকে লিখিবা? কিতাপত বহুত দীঘলকে আছে, শ্বৰ্টকে লিখিব লাগিব আমি। প্ৰথম লিখি ল'বা বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে তৰাই তিৰবিৰাই। বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে তৰাই তিৰবিৰাই। তাৰপিছতে কিতাপত কেনেকে আছে? এনেকে লিখিবা, বায়ুমণ্ডলীয় প্ৰতিসৰণত, কিতাপত যি আছে এইটো লিখিছো, বায়ুমণ্ডলীয় প্ৰতিসৰণ ঘটা মাধ্যমটোত প্ৰতিসৰণাংক ক্ৰমান্বয়ে সলনি হৈ থাকে। প্ৰতিসৰণাংক সলনি হৈ থাকিলে কি হ'ব? মানে জিগজেগ হৈ থাকিব লাইনবিলাক। প্ৰতিসৰণাংক ক্ৰমান্বয়ে সলনি হৈ থাকে। ঠিক আছে, তাৰপিছত লিখিবা, যিহেতু বায়ুমণ্ডলে অভিলম্বৰ দিশত বেঁকা কৰি দিয়ে। অভিলম্বৰ দিশত
পোহৰ বেকা কৰি দিয়ে। ঠিক আছে, সেইবাবে তৰাৰ পোহৰ 1 মিনিট সেইবাবে তৰাৰ পোহৰ প্ৰকৃত অৱস্থানতকৈ এনেকে লিখিবা, সেইবাবে তৰাৰ আপাত অৱস্থান মানে তৰাটো যোনটো ঠাইত আছে, মই তোমালোকক ছবি এটা আঁকি দেখাই আছো। আপাত অৱস্থান প্ৰকৃত অৱস্থানতকৈ কিছু বেলেগ হয়। ফাৰ্ষ্ট লিখি লোৱা, বুজোৱাটো বুজাই দিম। হৈ গ'ল, এইখিনিলৈকে হ'ল। তাৰপিছতে ইয়াৰ লগতে বায়ুমণ্ডলটো সুস্থিৰ নাথাকে, মানে লৰচৰ কৰি থাকে। বতাহবিলাক আছে যিহেতু সুস্থিৰ নাথাকে, যাৰ ফলত তৰাৰ পৰা অহা পোহৰৰ গতিপথ সলনি হৈ থাকে। সেয়ে তৰাটো তিৰবিৰাই থকা যেন লাগে। তিৰবিৰাই থকা যেন লাগে। আল্টিমেটলি কি ক'লে, এইটো ধৰা তৰা আছে, ঠিক আছে, ইয়াৰ পৰা পোহৰ আহি আছে এনেকে হৈ গ'ল। মানে এইটো তৰা আছে, ইয়াৰ পৰা পোহৰটো এনেকে চিধা আহিব লাগিছিলে, কিন্তু কি হয়, বায়ুমণ্ডলত প্ৰতিসৰণ হৈ যায়। প্ৰতিসৰণ মানে কি হয়, এনেকে ভিতৰলৈ সোমাই আহে। এই পোহৰবিলাক এনেকে ভিতৰলৈ সোমাই আহে। প্ৰতিফলনত তোমালোকক দেখাইছিলো, এখন গ্লাছ আছিলে, পোহৰ আহে, পোহৰটো তাৰপিছত এনেকে ভিতৰলৈ সোমাই গুচি আহে। প্ৰতিফলন হ'লে মানে পোহৰ যোনটো দিশত গৈ আছে ন, তাৰ অকণমান চেঞ্জ হৈ যায় দিশটো, তেনেকে ভিতৰলৈ সোমাই আহে। ত' আমি যদি এইখিনিৰ পৰা বস্তুটো চাওঁ, এইটো এনেকুৱা জেগাত থকা যেন লাগে, ইমান মানত তৰাটো হৈ গ'ল। কিন্তু আচলতে এইখিনিতে আছে, কিন্তু ইমান মানত থকা যেন লাগে। তাৰ লগতে মানে কি হয়, ইয়াতে যিহেতু বায়ুমণ্ডলত বতাহবিলাক আছে, সেইটো লৰচৰ কৰি থাকে। এইটো যোনটো গতিপথ আছে, সেইটো লৰচৰ কৰি থাকিব। সেইটো কাৰণে মানে তৰাটো তিৰবিৰাই থকা যেন লাগে, অটোত গৈ থকা যেন লাগে। সেইটোৱে তৰাৰ তিৰবিৰণি। এতিয়া আমি পিছৰ প্ৰশ্নটো চাম। পিছৰ প্ৰশ্নটো আছে, গ্ৰহই তিৰবিৰাই নাথাকে কিয়? এতিয়া তোমালোকৰ মনত প্ৰশ্ন হ'ব পাৰে, তৰাবিলাক যিহেতু তিৰবিৰাই থাকে, গ্ৰহবিলাকোতো আছে বায়ুমণ্ডলত, সেইবিলাকো আমি দেখি পাব লাগিছিলে, সেইবিলাকো য'ত ত'ত দৌৰি ফুৰিব লাগিছিলে, মানে তিৰবিৰাই থকা নিচিনা। কিন্তু সেইটো কিয় নহয়? এতিয়া সেইটোৰ উত্তৰটো দেখিবা। কাৰণ কিয় জানানে? গ্ৰহবিলাক একেবাৰে ওচৰত থাকে, এনেকে লিখিবা। কিতাপত যি আছে সেইটোৱে লিখিছো। গ্ৰহবোৰ পৃথিৱীৰ নিচেই ওচৰত থাকে। হৈ গ'ল। সেইবাবে সিহঁতক বিস্তৃত পোহৰৰ উৎস গণ্য কৰিব পাৰি। হৈ গ'ল। সেইবাবে এইটো ইমান লিখিব নালাগে। সেইবাবে গ্ৰহবোৰে তিৰবিৰাই নাথাকে। ঠিক আছে, এনেকে লিখি দিলে হ'ল। পিছৰ প্ৰশ্নটো আছে, ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয়? ৰাতিপুৱা তোমালোকে যেতিয়া ৰাতিপুৱা চোৱা বেলিটো আৰু আবেলি চোৱা, দুইটা টাইমতে কি হয়, বেলিটো ৰঙা দেখে, ৰঙচুৱা। সেইটো কিয় হয়? এইটো ৰাতিপুৱাৰ বদলি আবেলি বুলিও আহিব পাৰে পৰীক্ষাত। চ' দুইটা ক্ষেত্ৰতে এইটো মানে কিয় হয় চাবা। গতিকে এতিয়া আমি কোনটো প্ৰশ্ন চাব লাগে? ৰাতিপুৱা সময়ত সূৰ্যক ৰঙচুৱা দেখি কিয়? ত' এইটো কেনেকে কৰিবা? ফাৰ্ষ্ট তোমালোকৰ বস্তুটো বুজাই দিওঁ। তোমালোকৰ হাতত ধৰা এটা প্ৰিজম আছে, এইটো কোৱা হয় প্ৰিজম।
ঠিক আছে, ইয়াত যদি হোৱাইট লাইট দিয়া মানে সূৰ্যৰ পোহৰ যদি পৰে, সূৰ্যৰ পোহৰ কেনেকুৱা হয়, বগা হয়, হোৱাইট। সেই হোৱাইট লাইটটো যদি এইফালেদি যায় তেতিয়া কি হয় জানানে, এইটো ডিছপাৰচন হৈ যায়, বিচ্ছুৰণ হৈ যায় 7টা বেলেগ বেলেগ লাইটত, এইটো কোৱা হয় বিচ্ছুৰণ। ঠিক আছে, এতিয়া হোৱাইট লাইট মানে বগা পোহৰটো, সেইটো 7টা বেলেগ বেলেগ তাত কনচিষ্ট হৈ থাকে, মানে হোৱাইট যোনটো লাইট সূৰ্যৰ পোহৰ তাত 7টা ৰং থাকে, কি কি জানানে, 4, 5, 6, 7, 7টা থাকে। সেইটো কোৱা হয় VIBGYOR, ভিভ জিঅ'ৰ। ভি ফৰ ভায়োলেট মানে বেঙুনীয়া, I ফৰ ইণ্ডিগো, B ফৰ ব্লু মানে নীলা, G মানে গ্ৰীণ, Y মানে য়েল্লো হালধীয়া, O মানে অৰেঞ্জ আৰু R মানে ৰেড। ঠিক আছে, এতিয়া ইয়াতে যেতিয়া সূৰ্যৰ পোহৰটো এফালৰ পৰা আহি বিচ্ছুৰণ হয় তেতিয়া চবতকৈ বেছি বিচ্ছুৰণ কোনটো হয় জানানে, ভায়োলেটটো। মানে ভায়োলেটটো চবতকৈ বেছি বিচ্ছুৰণ হয়, আৰু চবতকৈ কম বিচ্ছুৰণ হয় ৰেডটো। ঠিক আছে, তাৰমানে এইটো যদি এটা প্ৰিজম হয়, ইয়াতে এটা লাইট পৰিলে এনেকে এনেকে বিচ্ছুৰণ বিলাক হৈ যায়, চিটিকি যায় মানে চব ফালে। ইয়াতে চবতকে বেছিকে আহিছে লাইটটো এনেকে, চবতকে বেছিকে দেখা কোনটো হ'ল, ভায়োলেটটো, তাৰপিছতে ইণ্ডিগ, তাৰপিছতে ব্লু, আৰু চবতকে কমকে হয় ৰেডটো। চ' মানে ৰঙা ৰঙৰ লাইটটো চবতকে কম বিচ্ছুৰণ হয়। ইয়াৰ কাৰণ কি জানানে, ইয়াৰ কাৰণ হ'ল এই ভায়োলেট যোনটো হয় তাৰ ৱেভলেংথ চবতকে কম হয়, আটাইতকৈ কম, আৰু ৰঙা ৰঙৰ যোনটো হয় তাৰ ৱেভলেংথ আটাইতকৈ বেছি হয়। ঠিক আছে, ৱেভলেংথ মানে হ'ল অসমীয়াত তৰংগ দৈৰ্ঘ্য বুলি কয়। ঠিক আছে, চ' ভায়োলেট যোনটো হয় তাৰ ৱেভলেংথ আটাইতকৈ কম হয়, আৰু সেই আটাইতকৈ কম হৈ যায় কাৰণে এইটোক বেছিকে বিচ্ছুৰণ কৰি দিব পাৰে, বেছিকে চিটিকাই দিব পাৰে ৰংটো। আৰু ৰঙা ৰং যোনটো তাৰ ৱেভলেংথ আটাইতকৈ বেছি, সেইটো কাৰণে এইটো কমকে বিচ্ছুৰণ হয়। চ' এইখিনি বস্তুৱে লিখিব লাগিব এতিয়া। আৰু এই বস্তুটো কিয় হয়, তাৰপিছতে চোৱা, এতিয়া যেতিয়া বেলিটো ৰাতিপুৱা আৰু আবেলি ৰাতিপুৱা আৰু আবেলি যেতিয়া ধৰা বেলিটো বহুত দূৰত থাকে, চ' তেতিয়া কি হয়, আমি ধৰা ইয়াত আছো, চ' এইটো টাইমত বেলিটো বহুত মানে সূৰ্যৰ পোহৰটো বহুত দূৰৰ পৰা আহে, বহুত দূৰৰ পৰা আহি আমাৰ ওচৰত পৰেহি। ঠিক আছে, কিন্তু দুপৰীয়া সময়ত কি হয়, সূৰ্যটো ইয়াত থাকে, ধৰা ওচৰতে থাকে, চ' ইমানখিনিত আহে। আৰু এই যেতিয়া দূৰৰ পৰা আহিব ৰাতিপুৱা আৰু আবেলি, তেতিয়া ভায়োলেট, ব্লু, ইণ্ডিগ' এই গোটেইবিলাক কালাৰ কি হয়, চবতকে বেছি বিচ্ছুৰণ হয়। অলপ আগত দেখালো বেছিকে বিচ্ছুৰিত হৈ যায়, বেছিকে চিটিকি যায়। আৰু চবতকে কম কোনটো হয়, ৰেডটো। গতিকে এই দূৰৰ পৰা যেতিয়া আহিব, বায়ুমণ্ডলত বহুত সৰু সৰু পাৰ্টিকলছ থাকে, এই লাইটবিলাক ইয়াতে পৰি পেলাই কি হয়, চিটিকি যায় চবফালে। চ' ভায়োলেট, ব্লু, য়েল্ল', অৰেঞ্জ এইবিলাক চব চিটিকি চিটিকি মানে শেষ হৈ যায়গে, বিচ্ছুৰণ হৈ শেষ হৈ যায়, থাকেগৈ অকল ৰঙাটো। মানে শেষ হৈ যায় মানে কি, চবফালে গুচি যায়, চবফালে বিচ্ছুৰিত হৈ যায়, আৰু থাকেগৈ অকল ৰঙাটো, কাৰণ ৰঙাটো কমকৈ বিচ্ছুৰিত হয়। কাৰণ কিয়, ৰঙাৰ ৱেভলেংথ বেছি, তৰংগ দৈৰ্ঘ্যটো বেছি, সেইটো কাৰণে আমাৰ ওচৰত আহি ৰঙাটো পৰি যায়, সেইটো কাৰণে আমি বস্তুটো ৰঙা দেখো। এতিয়া সেইটো বস্তু লিখিব লাগিব, কেনেকে লিখিবা চাবা, কিতাপৰ মতে মিলাইও লিখে, তোমালোকে নিজে লিখে দিওঁ। সূৰ্যৰ পোহৰ 7টা ৰঙৰ সমষ্টি, ৰঙৰ সমষ্টি। এই পোহৰ বায়ুমণ্ডলৰ কণিকাবোৰত খুন্দা খাই বিচ্ছুৰিত হয়। ৰঙা ৰং আটাইতকৈ কম বিচ্ছুৰণ হয়।
কাৰণ ইয়াৰ তৰংগ দৈৰ্ঘ্য বেছি। ৰাতিপুৱা আৰু আবেলি সূৰ্যটো আমাৰ পৰা বহুত দূৰত থাকে। সূৰ্যটো আমাৰ পৰা বহুত দূৰত থাকে। ঠিক আছে, তাৰপিছতে কিতাপত কি বুলি লিখা আছে চাই লওঁ একবাৰ। সূৰ্যটো আমাৰ পৰা বহুত দূৰত থাকে, সেইবাবে বাকী ৰংবোৰ বেছিকৈ বিস্তৃত হয় আৰু শেষত ৰঙা ৰংটোহে আমাৰ চকুত পৰে। ৰঙা ৰংটোহে আমাৰ চকুত পৰে। তেনেকে লিখি দিলে হ'ল। তাৰপিছত লিখিবা সেইবাবে ৰাতিপুৱা আৰু আবেলি সূৰ্যটো ৰঙা দেখি। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা। মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে ক'লা দেখে কিয়? কিয় ক'লা দেখে? কাৰণ মহাকাশত বায়ুমণ্ডল নাই, আৰু বায়ুমণ্ডল নাই কাৰণে তাতে বিচ্ছুৰণ নহয়। বিচ্ছুৰণ নহ'লে কি হ'ব? আমি ৰংটো, যোনটো সূৰ্যৰ ৰং নহয়, আকাশৰ ৰংটো, সেইটো আমি ক'লা দেখো। ঠিক আছে? এতিয়া মানে আচল কথাটো চোৱা। এনে আকাশখনৰ ৰং বুলিবলৈ একো নাই। ধৰা সূৰ্যটো আছে ইয়াতে। ঠিক আছে? সূৰ্যৰ পোহৰ আহে, আৰু সূৰ্যৰ পোহৰত আটাইতকৈ বেছিকে বিস্তৃত কি হয়? বিস্তৃত হয় কি? নীলাটো। নীলা ৰংটো আটাইতকৈ বেছি বিস্তৃত হৈ যায়। মানে ভায়লেট, ইণ্ডিগ', এই গোটেইবোৰ নীলা নিচিনাই। চ' নীলাটো আটাইতকৈ বেছি বিস্তৃত হৈ যায়। চ' কি হয়? আমি আকাশখন নীলা দেখি যাওঁ। কিন্তু গ্ৰহ মানে কি? মহাকাশত বায়ুমণ্ডল নাই। বায়ুমণ্ডল নাই কাৰণে তাতে কি হয়? বিচ্ছুৰণ নহয়, আৰু সেইবাবে আকাশৰ ৰংটো ক'লা দেখে। এইটো প্ৰশ্ন নিজে বনাই লিখি দিবা।